প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টমে অষ্টমে প্রথম কিয় নাহিলি তই দীৰ্ঘজীৱী হৈ কিয় কিয় আহিলি তই এই দুখুনিৰ ঘৰে বুলি কৈছো কেঁচুৱা লৈ বলা মহাৰাজ মোকে লৈ বলা কি বাজেন অসীন শংকায় মহারাজ কংখক বারে বারে করে পদাঘাত দৈব্যবাণী কারকেতু মহারাজ যিকোনো প্রকারে দৈব্যবাণী বিফল কৰিব লাগিব হয় মহারাজ মধু মধু কালকেতু মধু দিয়া মহারাজ মধু দিয়া কালকেতু মহারাজ মধু দিয়া মধু কালকেতু মহারাজ ইন্দর রাজসভার দৰে আও এই কংসৰ প্ৰমোদি কক্ষও ৰম্ভা মেনকা উৰ্বশীৰ নৃত্যৰ গীতৰ ঝংকাৰে মুখৰিত হ'ব লাগিব কিয় তুমি কংসৰ প্ৰমোদি কক্ষতে নৃত্য গীতৰ আয়োজন কৰা নাই মহারাজ এই মুহূর্ততে মই কৰিম ব্যৱস্থা যোৱা 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 অতি শীঘ্ৰে যোৱা মোৰ ৰাজসভা নৰ্তকীসকলৰ নৃত্য গীতৰ ঝংকাৰে মুখৰিত কৰি তোলা মহারাজ কালকেতু মহারাজ এতিয়াও অহা নাই কিয় এই কত কত তকিগণ অতি শীঘ্ৰে অংশ মহাৰাজৰ অন্তেকপুৰত নৃত্য গীতৰ কৰ আয়োজন জয় জয় কংসৰাই জয় মথুৰাপুৰী প্ৰণাম তুহাৰী চৰণে জয় জয় কংসৰাই জয় মথুৰাপুৰী প্ৰণাম তুহাৰী
নাচা নাচা সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ 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 অতি সুন্দৰ নাচ 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 মহাৰাজৰ জয় হওক। হঠাৎ আহি উপস্থিত হলাহি যে আছে কিবা বিশেষ কাৰণ? মহাৰাজ, পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি লৈ আহিছোঁ দৈৱকী গৰ্ভজাত দৈৱকীৰ গৰ্ভজাত দৈৱকীৰ গৰ্ভজাতে অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰথম সন্তান মহাৰাজ। প্ৰথম সন্তান ভাগিন মৰমৰ ভাগিন শুনা বসুদেৱ,
মহারাজ ইমান মৰম লাগিছে মোৰ প্ৰথমতে ভাগিন দৈৱকীৰ গৰ্ভজাত মনতে পৰিছে সেইদিনা যে কিমান আবেগেৰে স্নেহৰ ভগ্নী দৈৱকীকে কিন্তু এটি মাত্র দৈব্য বাণী আর তার পাছত শুনা দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানৰ পৰাই কংসৰায়ৰ কোনো বিপদ নাই আৰু সেয়েহে সন্মানেৰে মই তোমাক উভতাই দিছো বসুদেৱ মহারাজ লৈ যোৱা তুমি নিজ ৰাজ্য মহারাজ মহারাজ লৈ যোৱা কিন্তু এটি কথা তুমি ৰাখিবা মনত যদিও বা প্ৰথম সন্তানটি ঘূৰাই দিছো তোমাক যি মুহূৰ্ততে জন্মগ্ৰহণ কৰিব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান এই মুহূৰ্ততে আহি কংসৰায়ৰ হাততে কৰিবাৰ পণ নতু যোৱা লৈ যোৱা বসুদেৱ লৈ যোৱা মহারাজৰ জয় হোক লৈ যোৱা দৈৱকী 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 যাদৱ যদু নন্দ হে মাধৱ মধু কালকেতু কোন কালকেতু ইমান সুমধুৰ কণ্ঠ মহারাজ দ্বারতে দেবর্ষি নারদ মহারাজ দেৱৰ্ষি নাৰদ মহারাজ যোৱা কালকেতু সন্মানেৰে মোৰ ৰাজসভালৈ লৈ আনা ভালো মহারাজ যোৱা জননারায়ণ তোমাত লইলো ঘৰ নারায়ণ 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 প্ৰণাম দেৱৰ্ষি প্ৰণাম কল্যাণ আহক দেৱৰ্ষি আপোনাৰ আগমনে কংসৰ প্ৰমোদে কক্ষ কৰিলে পবিত্ৰ খন্তেক আসন গ্ৰহণ কৰক দেৱৰ্ষি আৰু প্ৰকাশ কৰক কিবা দৰে শুশ্ৰূষা কৰিম আপোনাৰ নারায়ণ নারায়ণ ৰাজনে শুশ্ৰূষানো কি বুলি কওঁ মইতো এজনে সন্যাসীহে পিছে ওলাতে কেঁচুৱালৈ কাৰোবাক যোৱা দেখিলো জানিব পাৰোনে কোননো তেখেত নিশ্চয় দেৱৰ্ষি সেই যে দেখিলে আপুনি সেয়া মোৰ ভগ্নীপতি বসুদেৱ আহিছিল দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক লৈ আৰু আপুনিতো জানেই দেৱৰ্ষি দৈব্যবাণীৰ কথা সুকীয়াকৈ কোৱাৰ নাই প্ৰয়োজন দৈৱকীৰ প্ৰথম সন্তানৰ পৰা মোৰ নাই কোনো বিপদ সেয়েহে সন্মানেৰে ঘূৰাই পঠালো মই নিজ ৰাজ্যলৈ নারায়ণ নারায়ণ
দৈবকীর গর্ভজাতে প্রথম সন্তান। দেবর্ষি প্রথম সন্তান। কিন্তু রাজন তুমি তাক বধ নকৰি ঘূৰাই পঠালা কিয়? অতিকে মহন্ত বসুদেৱ সাধুৰ দৰে কিবা দৰে মই প্ৰথম সন্তানটিকে এনেদৰে ৰাখি থব পাৰোঁ। গতিকে মই সাধু পুৰুষকে উভতাই পঠাইছোঁ নিজ ৰাজ্যলৈ। ৰাজন মোৰ হাতত এই পায় এপাহ অষ্টদল পদ্ম। এই পায় পাহ অষ্টদল অষ্টদল পদ্ম। এয়া জানো কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম তুমি ক'ব পাৰিবা? অস্পষ্ট দেৱৰ্ষি। এয়া চোৱা মই কৈছো এয়া প্ৰথম, প্ৰথম, দ্বিতীয়, দ্বিতীয়, তৃতীয়, তৃতীয়, চতুৰ্থ, চতুৰ্থ, পঞ্চম, পঞ্চম, ষষ্ঠ, ষষ্ঠ, সপ্তম সপ্তম আৰু এয়া অষ্টম। দেৱৰ্ষি অষ্টম, 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 অষ্টম। নাৰায়ণ নাৰায়ণ কি ক'ব বিচাৰিছে দেৱৰ্ষি? স্পষ্টকৈ কওক। এইফালে আকৌ চোৱা এই ফুল পাহক যদি মই ওলোটাকৈ ইয়াৰ পৰা গণনা কৰোঁ তেতিয়া তেতিয়া চোৱা এয়া অষ্টম, অষ্টম, এয়া সপ্তম, সপ্তম, এয়া ষষ্ঠ, ষষ্ঠ, এয়া পঞ্চম, পঞ্চম, এয়া চতুৰ্থ, চতুৰ্থ, তৃতীয়, তৃতীয়, দ্বিতীয়, দ্বিতীয় আৰু এয়া প্ৰথম। গতিকে প্ৰথমে প্ৰথম। অষ্টম, অষ্টমে প্ৰথম, প্ৰথমে অষ্টম, অষ্টমে প্ৰথম, প্ৰথমে অষ্টম, অষ্টমে প্রথম, প্রথমে অষ্টম অষ্টমে প্রথম, প্রথমে অষ্টম অষ্টমে প্রথম, প্রথমে অষ্টম অষ্টমে প্রথম, প্রথমে অষ্টমে 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 প্রথম। আলোকিত মহারাজ প্রথমেই অষ্টম অষ্টম প্রথমেই অষ্টম অষ্টম পলম অতি শীঘ্রে বসুদেব দৈবকীকে বন্দী করার ব্যবস্থা করা। নারায়ণ রাজন। দেৱৰ্ষি অকল বসুদেৱ দৈবকী নহয়, দেৱৰ্ষি কালকেতু যোৱা তুমি অতি শীঘ্ৰে নিজে কাৰ্যটো খোৱাগৈ অগ্ৰসৰ। ভাল ভাল মহারাজ। যোৱা। রাজন দেৱৰ্ষি তোমার পিতা উগ্রসেন। পিতা উগ্ৰসেন। তোমার পিতা উগ্রসেন। মোৰ পিতা উগ্ৰসেন। লগতে আজি সমগ্র মথুরার বাসী তোমার বিদ্রোহী। সকলে তোমার প্রাণ নাশৰ কৰিছে ষড়যন্ত্ৰ। গতিকে ৰাজন তুমি তোমাৰ পিতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা, লগতে সমগ্ৰ মথুৰাৰ প্ৰজাক দমন কৰি একছত্ৰীভাৱে ৰাজ্য শাসন কৰা ৰাজন। পিতা উগ্ৰসেন উগ্ৰসেন মোৰ শত্ৰু, পিতৃ মোৰ শত্ৰু, পিতৃ মোৰ শত্ৰু। কালকেতু পিতৃ উগ্ৰসেনকো বন্দী কৰাৰ ব্যৱস্থা কৰা। ৰাজন এতিয়া বুজিলাতো, মই এতিয়া মাগিছো বিদায়। নাৰায়ণ নাৰায়ণ।
একে কিবা আচৰিত আপোনা আপুনি হাতৰ শিকৰি পৰিল শুলকি নিষ্ঠুৰ ৰজাৰ টান বন্ধনৰ পৰা কোনে বৰ কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো অলৌকিক বাহিৰত দবা পিতা শিল বৰষুণ সৃষ্টি যেন ধ্বংস হৈ প্ৰতি পলকতে ভিতৰত মই আৰু দৈৱকী কেৱল দুটি প্ৰাণ সৃষ্টিত কেৱল অন্ধকাৰ কাৰাগাৰীতে ইউ হ'ল আজি দেৱৰ মন্দিৰ দৈৱকী লোৱা না পুত্ৰ ৰত্ন দিলো দিয়া দৈৱকী দিয়া পুত্ৰ ৰত্ন মোক দিয়া পঢ়াৰ দিয়া দৈৱকী দিয়া দৈৱকী ক'ত গ'ল দৈৱকী ক'ত গ'ল পুত্ৰ ৰত্ন আমাৰ ক'ত গ'ল দৈৱকী ক'ত গ'ল পুত্ৰ ৰত্ন আমাৰ ক'ত গ'ল দৈৱকী ক'ত গ'ল দুখনিৰ কোলা সুদা ধৰি জিলিকি শূন্যৰ কোলা কি ভাগ্য কি পুণ্য আমাৰ সহস্ৰ জনমৰ ফল দৈৱকী ই যে আমাৰ সহস্ৰ জনমৰ ফল চক্ৰ গদা পদ্ম
চিৰবাঞ্ছিত পৃথিৱীৰ সৌন্দৰ্যৰ যত মানে সৃষ্টি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বহুদেৱ দৈৱকী সহস্ৰ জনম মুহূৰ্ততেই কৰিলা সাৰ্থ তোমাহেন জনকৰ জন্মদাতা হ'বলৈ কিবা শক্তি কিবা সামৰ্থ্য আছে আমাখাৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ হে বিৰাট নিজ গুণে তুষ্ট হৈ নিজ হাতে মেলি দিলা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰ ভাবে মোক ধৰা সাৱতী মাতৃ ভাবে মই লম বুকু তোমাৰ সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ কোলা দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতৰু মোৰো এবে তাৰেই অভিলাষ দৈৱকীৰ শিৰাই শিৰাই বোৱালা অমৃতৰ ভোট সঞ্জীৱিত হ'ল মৃত প্ৰাণ ভাগ্যৱতী 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 তুমি দৈৱকী মুকুদিয়া দৈৱকী মুকুদিয়া সৌভাগ্যৰ ভাত দিয়া কান্দিছা তুমি কান্দিছা দৈৱকী নাকান্দিবা দৈৱকী সেই আনন্দৰ মুহূৰ্তত কন্দন নকৰিবা গুচোৱা মুখৰ পৰা ইহাৰ আচল কান্দা নাথ তুমিও কান্দা ময়ো কান্দিম কান্দি কান্দি সকলোৰে মজিয়া ভৰোৱা দৈৱকী অতি যাওক আমাৰ সোণৰ সংসাৰ দৈৱকী ভাবা সেই ৰাক্ষসী মুহূৰ্তৰ কথা খন্তেক পাছতে আহি পাব ভাতৃ মোৰ মহাকাল সাক্ষাৎ বাচাও কিয় নাহিলি তই দীৰ্ঘজীৱী হৈ কিয় আহিলি তই এই দুখুনিৰ ঘৰে ৰৈ আছে ভাতৃ মোৰ দিনে ৰাতিয়ে মেলে চোৰ তোক কোন দিশে পলুৱাই থওঁ বাচা মই তোক কোন দিশে পলুৱাই থওঁ মই কোন দিশে পলুৱাই থওঁ উপায় দৈৱকী উপায় কি উপায়ে ৰক্ষা কৰো মই বংশৰ প্ৰদীপ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গোকুলৰ ফালে গোকুলৰ নন্দৰ ঘৰত উপদিছে যুগময়া যশোদা গৰ্ভ মেলা আছে সকলো দুৱাৰ এই সুবৰ্ণ সুযোগ আনাগৈ যুগময়া পুত্ৰক সলাই
আনাগৈ যুগময়া পুত্ৰক হৰাই আনাগৈ যুগময়া পুত্ৰক হৰাই দৈৱকী 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 ইলা নহয় দৈৱমানী দুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে সেই কোন সদুৰ চাৰে দিয়া দৈৱকী দেৱৰ আদেশ মানি খোজ লওঁ মই গকুলৰ ভাল দিয়া নাই মই নিদিওঁ দিয়া দৈৱকী দৈৱকী দিয়া পলম নকৰিবা দৈৱকী পলম নকৰিবা দিয়া দৈৱকী পলম নকৰিবা খোজ লওঁ মই গকুলৰ ফালে দিয়া দৈৱকী দিয়া দৈৱকী দিয়া দৈৱকী দিয়া দৈৱকী দিয়া দৈৱকী দিয়া
বুরন্নর গজন ভ্রমণ যদিও বা জগতের জীবজত মানে সকলোৱে মহাসুখত নৃত্য কৰিছে শয়ন এক দুৰ্ভগীয় কংস তই নাই তোৰ সুখভোগ শান্তিৰ কোমল সজ্জাত দুগ্ধ ফেনাল সদৃশ অশান্তিৰ কণ্টকে হয় সিও কণ্টকিত লওঁ বুলি নিদ্ৰাত শয়ন তুই চক্ষু মুদিলেই মোৰ চকু দেখে দেখা পাওঁ কৃতান্ত সদৃশে শিৰত তুলমি থকা তীক্ষ্ণ তৰোৱাল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান মূৰ্তিৰ প্ৰকৃতিয়ে শান্ত মূৰ্তি কৰিছে ধাৰণ শান্ত মূৰ্তি কৰিছে ধাৰণ যাম নেকি নিজে মই কাৰাগাৰলৈ চাবলৈ প্ৰাণ বৰি মোৰ বাহিৰত কোন কোন বাহিৰত বাহিৰত কোন বোলো বাহিৰত কোন বোলো বাহিৰত কালকে তু মহারাজ মহারাজ মোক আজি চিনিব পৰা নাই মহারাজ পাৰিছো মহারাজ বাহিৰত কোন বাহিৰত অঘাখুৰ বক্তৰা দি আপোনাৰ সেনানায়কগণ কালকেতু মহারাজ আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী আজি মোৰ প্ৰাণ বৈৰী জন্মিছে জন্মিলেও হয় কিহৰ মহারাজ দেৱৰ সিনাৰদৰ আগ জাননী মনত আছে কালকেতু আছে মহারাজ বিশ্ব ধ্বংস কৰি কংসময় মোৰ দ্বাৰাই সেই দৈব্যবাণী বিফল হ'ব এতিয়াও জীয়াই আছে নে কালকেতু নাই মহারাজ হে মৰিছে কংসৰ প্ৰাণ বৈৰী ইমান সহজে নমৰে দেৱতাবিলাকে মহাৰাজৰ হিতাকাংক্ষী নহয় সিহঁতে কেৱল মহাৰাজক
প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰে আৰু কালকেতু কালকেতুকে পৰ্যন্ত কোনেও প্ৰতাৰণা কৰিবলৈ সক্ষম হোৱা নাই এই নিমিত্তে অধিৰাজ্যত যিমানবিলাক শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে পাত্ৰেৰ ওলাৰ পৰা আজৰি আনি বধ কৰিছো আৰু কাৰাগাৰত কাৰাগাৰলৈ গৈছিলো উন্মুক্ত আখিলৈ এই আশা কৰি যদিবা কোনোবা শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তাক মাত্ৰেৰ কোলৰ পৰা আজৰি আনি শিলত আশাৰি কইনা এই মূৰ্খ মূৰ্খ কি যে দৈৱকীৰ গৰ্ভতে বহি মোলৈ চাই খিল কৈ হাঁহিব ধৰিছে মাতৃ কুলৰ পৰা টানি আগুৰি আনি শিলত আচৰি বধ কৰা গ'ল মহাৰাজ এই যে দৈৱকীৰ গৰ্ভজাত পুত্ৰ নহয় কালকেতু মহাৰাজ এটি কন্যা মহারাজ কন্যা সন্তান ইজে দেবতার চালনা ইজে দেবতার চালনা কালকেতু ইজে দেবতার চালনা মই নিজে যাম মই নিজে যাম মই নিজে যাম মহারাজ এয়া দৈৱকীৰ গৰ্ভজাত কন্যা দৈৱকী কেঁচুৱা দে এই দৈৱকী কেঁচুৱা দে নিদিও দাদা এই দৈৱকী নিদিও কেঁচুৱা দে নাই এই দৈৱকী কেঁচুৱা দে দাদা এই দৈৱকী কেঁচুৱা দে নিদিও এই দাদা দে মোক কেঁচুৱা দে নিদিও দে মোক কেঁচুৱা দে দাদা এই কেঁচুৱা দে বুলি কৈছো কেঁচুৱা দে দে দৈৱকী কেঁচুৱা দে এই দৈৱকী কেঁচুৱা দে কেঁচুৱা দে কেঁচুৱা দে মোক কেঁচুৱা দে মোক কেঁচুৱা দে বুলি কৈছো কেঁচুৱা
দাদা এটা কৈ তুমি ছটা শিশুক ডিঙি চেপি ৰাক্ষসৰ দৰে হত্যা কৰিলা মই তোমাক বাধা দিয়া নাছিলো নিজ মাতৃ হৈও নিজ পুত্ৰক মৃত্যুৰ মুখলৈ মই তোমাৰ হাতত গতাই দিছিলো কিন্তু এই কন্যা সন্তানটিৰ জীৱন মই আচল পাতি ভিক্ষা মাগিছো দাদা মোক বিমুখ নকৰিবা দাদা মোক বিমুখ নকৰিবা দাদা তিৰুতৰ চকুৰ পানীয়ে আজি কংসৰ হৃদয় গলাব নোৱাৰে দৈব কি হ'ল বসুদেৱ প্ৰস্থৰ মূৰ্তিৰ দৰে চাই থাকিলা যে এই দুই চক্ষুৰে নিমিষ নমৰালৈকে সতী অজান শিশুৰ মৃত্যু লীলা চাইছিল এই দুই চক্ষুৰে ছখন নতুন সৃষ্টিৰ ধ্বংস লীলা চাইছিল আজিও চাম কংস এই বসুদেৱ প্ৰস্তুত তুমি চাবই লাগিব বসুদেৱ তাৰ বাহিৰেতো তোমাৰ আৰু কোনো উপায় নাই দৈৱকীৰ গৰ্ভজাত সতী সন্তানক যেনেকৈ মই ডিঙি চেপি শিলত আছাৰি হত্যা কৰিছিলো ঠিক সেইদৰে আজি দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানটিকে বদ্ধভূমিত নি শিলত আছাৰি কিবা হত্যা কৰিম চাই থাকা তুমি আকাশৰ দেৱতা মাত্ৰৰ মানৱ পাতালৰ বাসুকী চাই লোৱা তোমালোকে কংস যে কিমান নিশংস কংস যে আজি কিমান নিশংস খুব মূৰ্খ দেৱী মই যোগমায়া নিচিনিলি তই সংহাৰ কৰিব মোক কিবা সাধ্যটো মিছা চেষ্টা ব্যৰ্থ হ'ল তোৰ সকলো যত্ন য'তে ত'তে মাজ নিশা কালি উপজিছে নিৰাপদে প্ৰাণ কৰ্তাটো মৃত্যু তোৰ বাৰিষাৰ পুৱতি নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে মহারাজ চালনা কালকেতু কালকেতু চালনা হয় মহারাজ দেৱতাৰ চালনা মহারাজ লৈ বলা কালকেতু মহারাজ মোক